কাইলৈ বিশ্বকৰ্মা পূজা বিশ্ব খনিকৰৰ আৰাধনাৰ বাবে ইতিমধ্যে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী কাইলৈ বিশ্বকৰ্মা পূজাৰ বাবে প্ৰয়োজনীয় মৃন্ময় মূৰ্তি আৰু প্ৰয়োজনীয় উপচাৰেৰে ভৰি পৰিছে বজাৰসমূহ মৃৎ শিল্পীসকলে মৃন্ময় মূৰ্তিসমূহত শেষ পৰখ দি ইতিমধ্যে বজাৰলৈ উলিয়াই দিছে অতি কম দামৰ পৰা আৰম্ভ কৰি এটা মৃন্ময় মূৰ্তি 2000-3000 টকা পৰ্যন্ত বিক্ৰী হৈছে বজাৰত আমি তাৰ পৰিবেশবোৰ আপোনালোকক দেখুৱাই গৈছো তেজপুৰৰ পৰিবেশ পোৱাৰ ভাগত দেখুৱাইছিলো গুৱাহাটী মহানগৰীৰ বজাৰৰ পৰিবেশ দেখুৱাইছিলো বিভিন্ন ৰঙী মালাৰে ভৰি পৰিছে বজাৰসমূহ এই মুহূৰ্তত আমি তিহুৰ কিছু পৰিবেশ দেখুৱাও ৰূপকুমাৰ শৰ্মাৰ জৰিয়তে কাইলৈ বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি চলিছে বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি মই এই মুহূৰ্তত উপস্থিত আছো নলবাৰীৰ সামতাত আৰু সামতাৰ এগৰাকী মৃৎ শিল্পীয়ে সাজি উলিয়াইছে প্ৰায় শতাধিক মৃন্ময় মূৰ্তি আৰু এইগৰাকী শিল্পীয়ে প্ৰতি বছৰে মৃন্ময় মূৰ্তি সাজি ইয়াত কেন্দ্ৰত সাজি উলিয়াইছে তেখেতে আৰু এই কেন্দ্ৰত মৃৎ শিল্পীৰ যিটো কেন্দ্ৰ এই কেন্দ্ৰত তেখেতে প্ৰতি বছৰে বিভিন্ন পূজাৰ সময়ত বিভিন্ন মূৰ্তি সাজি উলিয়াইছে আৰু এইবাৰ বিশ্বকৰ্মা পূজা উপলক্ষে তেখেতে প্ৰায় শতাধিক মৃন্ময় মূৰ্তি সাজি উলিয়াই দেখিবলৈ পাইছোঁ মই তেখেতৰ ওচৰলৈ গৈছোঁ এই আপোনাৰ নামটো আৰু কেতিয়াৰ পৰা আপুনি কৰিছে আমাৰ নামটো ষষ্ঠীপাল আমি 35 বছৰ ধৰি কৰি আছো আমাৰ ঘৰ হল বৰপাই ৰোড আমি এতে সামতাত আজি 35 বছৰ হল আমি এতে কৰি আছো এই 40টা 50টা এনেকে কৰো বেছি নচলে তো অলপ চলে এই অঞ্চলতেই যায় আর কি পূৰ্বৰ দৰে বিশ্বকৰ্মা পূজাত যেনেকৈ মূৰ্তি আপোনালোক ব্যস্ত হৈ পৰিছিল বা যিমান মূৰ্তি লাগিছিল এতিয়া তাতকৈ সংখ্যা কমিছে নে বাঢ়িছে চাই সংখ্যা অলপ কমিছে ইমান পূজা পাতল অলপ কমছে আগৰ চাই অলপ কমছে আগতে এছে অলপ বেছি আছিল এতিয়া অলপ পূজা পাতল কমছে আৰু এই মূৰ্তিসমূহত যি ধৰণে আপোনাৰ কষ্ট বা যিকোনো আপোনাৰ পাৰিশ্ৰমিক যিখিনি হয় সেইমতে আপুনি পায়নে সেইমতে নাপায় আমাকতো চৰকাৰেও কোনো নেদে একো আৰু আগতে যে যিখিনি পইচা আজিকালি এই বস্তু বাহিনীৰ দাম হিচাপে সেনেকৈ পইচা নাপাওঁ আগৰ দৰে কমছে মূৰ্তিসমূহৰ দাম কেনেকুৱা নিৰ্ধাৰণ কৰিছে আপুনি দাম এই সৰুগিলা 1500-1600 আৰু ডাঙৰগিলা 4000 3000 3500 এনেকৈ দি আছোঁ এয়া আমি আপোনালোকক তিহুৰ পৰা পৰিবেশ দেখুৱাইছোঁ ৰূপকুমাৰ শৰ্মাৰ জৰিয়তে